ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা লোকসকলৰ পুনৰ নাম সন্নিৱিষ্ট কৰাৰ দাবীৰে 7 দিনৰ সময়সীমা বান্ধি দিয়া হ'ল। নমস্কাৰ, সকলোকে স্বাগতম জনাইছো। আৰু যি নাগৰিকত্ব যি আচলতে সংশোধনী বা যিবোৰ আচলতে নিৰ্বাচনী আয়োগৰ সংশোধনী প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া বা নাগৰিকত্বৰ যি অধিকাৰ, সেই অধিকাৰ কাঢ়ি লোৱাক লৈ এতিয়া একাংশ জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে। আজিৰ দিনটোত দেখা গৈছে শিৱসাগৰৰ যি নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত হৈছে উত্তাল প্ৰতিবাদ, আৰু প্ৰতিবাদৰ যোগেদি কোৱা হৈছে যে ৰাজনৈতিক অস্ত্ৰ হিচাপে বিজেপিয়ে নিৰ্বাচনী আয়োগক ব্যৱহাৰ কৰিছে। বিজেপি বা RSSৰ নিজ ইচ্ছামতে ভোটাৰ তালিকা প্ৰস্তুত কৰা বন্ধ কৰক, বিভিন্ন দাবী উত্থাপন কৰা হৈছে। লগতে যি আচলতে নিৰ্বাচনী কিছুমান সংশোধনী প্ৰক্ৰিয়াৰ জৰিয়তে যিসকল খিলঞ্জীয়া লোকৰ নাম কৰ্তন কৰি দিয়া হৈছে, সেইসকলৰ নাম 7 দিনৰ ভিতৰত পুনৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিবই লাগিব। এইদৰে 7 দিনৰ সময়সীমা বান্ধি প্ৰতিবাদ সাব্যস্ত কৰিছে আজি শিৱসাগৰ বিভিন্ন দল সংগঠনে। দেখা গৈছে বিভিন্ন হাতে হাতে শ্লোগান লৈ আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী। আৰু আজিৰ দিনটোত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব লাগিব, শিৱসাগৰত বিভিন্ন দল সংগঠন ছাত্ৰ সন্থা সকলোৱে লগ হৈ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। এইকাৰণেই কিয়নো যি সংশোধনী প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াৰ যোগেদি বিভিন্ন খিলঞ্জীয়া লোকৰ নাম কৰ্তন কৰি দিয়া হৈছে। বিভিন্নজনৰ নাম ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হৈ গৈছে, যাৰ বাবে তেওঁলোকে নাগৰিকত্বৰ অধিকাৰ হেৰুৱাব লগা হৈছে। গতিকে সেইসকলৰ বাবে এতিয়া প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰিছে। আজিৰ দিনটোত শিৱসাগৰ নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিলক্ষিত হৈছে। আমি সবিশেষ খবৰ লৈ চেষ্টা কৰিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে। এই মুহূৰ্তৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে, আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে শিৱসাগৰত নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ দেখা পোৱা গৈছে। এইদৰে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ যোগেদি খিলঞ্জীয়া লোকৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ কাৰ্যৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। আৰু অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, লগতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে। বিশেষ সংশোধনী মানে খিলঞ্জীয়া মুছলমান ভোট কৰ্তন কৰা বা অনা অসমীয়া ভোটাৰক অন্তৰ্ভুক্তি বিৰোধ কৰা দেখা গৈছে। বিজেপি চৰকাৰখনে নিৰ্বাচনী আয়োগক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বন্ধ কৰাৰ দাবী তুলিছে সংগঠন কেইটাই। লগতে ক'ব লাগিব যে 7 দিনৰ সময়সীমা বান্ধি দি এইদৰে কৰ্তন কৰা লোকক পুনৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰাৰ দাবী উত্থাপন কৰিছে এইসমূহ সংগঠনে। আমি এই মুহূৰ্তত দেখাব চেষ্টা কৰিছোঁ দৃশ্যাংশ। আজিৰ দিনটোৰ এয়া হৈছে শিৱসাগৰৰ নিৰ্বাচনী আয়োগৰ সন্মুখত কিদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন সংগঠনবোৰে। বিজেপি RSSৰ মতে ভোটাৰ তালিকা প্ৰস্তুত কৰা বন্ধ কৰক বা নিৰ্বাচনী আয়োগক বিজেপিয়ে ৰাজনৈতিক অস্ত্ৰ হিচাপে লোৱা বন্ধ কৰক, আজি বিভিন্ন দাবী উত্থাপন কৰি লগতে 7 দিনৰ সময়সীমা বান্ধি দিয়া পৰিলক্ষিত হৈছে। 7 দিনৰ ভিতৰত যিসকলৰ নাম কৰ্তন কৰি দিয়া হৈছে সেইসকলক ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰাৰ হুংকাৰ দিছে বা দাবী উত্থাপন কৰিছে সংগঠন কেইটাই। আমি এই মুহূৰ্তৰ সেই দৃশ্য ক্লিপ দেখাব চেষ্টা কৰিছোঁ আমাৰ স্ক্ৰীণত, কিদৰে আজি শিৱসাগৰৰ দিনটোত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ যোগেদি কিদৰে খিলঞ্জীয়া লোকৰ ভোটাধিকাৰ কাঢ়ি নিয়াৰ যি অভিযোগ উত্থাপিত হৈছে, সেই অভিযোগৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আৰু এই দৃশ্য হৈছে শিৱসাগৰ, আমি বাৰে বাৰে ক'ব চেষ্টা কৰিছোঁ, এই দৃশ্যাংশ হৈছে শিৱসাগৰৰ নিৰ্বাচনী কাৰ্যালয়ৰ সন্মুখৰ উত্তাল প্ৰতিবাদৰ কিছু দৃশ্যাংশ। আমি এই মুহূৰ্তত কেনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠন কেইটাই, অসম ছাত্ৰ যুৱ সন্মিলন, সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, লগতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই কিদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। বিশেষ সংশোধনী মানেই খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন আৰু অনা অসমীয়া ভোটাৰক অন্তৰ্ভুক্তি বিৰোধ কৰি এই ধৰণে দল সংগঠনসমূহে বিজেপি চৰকাৰখনে নিৰ্বাচনী আয়োগক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা বন্ধ কৰাৰ দাবী উত্থাপন কৰি এইদৰে উত্তাল কৰিছে প্ৰতিবাদস্থলী। দৰ্শক, এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত হোৱাত বা শুদ্ধ ভোটাৰ তালিকা হোৱাত কাৰো আপত্তি নাই, কাৰো বিৰোধো নাই। কিন্তু সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তনক নুবুজায়। সেই শুদ্ধ ভোটাৰ তালিকাৰ নামত পৰিভ্ৰমী অনা অসমীয়া ভোটাৰক ভোটাৰ তালিকাত অন্তৰ্ভুক্তি নুবুজায়। SI মানে বিশেষ সংশোধনী বিজেপিৰ বিশেষ ৰাজনৈতিক অস্ত্ৰত পৰিণত হৈছে। এই নিৰ্বাচনী বিষয়া কাৰ্যালয়টো বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ দ্বাৰা ব্যৱহাৰ কৰি SRক সম্পূৰ্ণ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি
খিলঞ্জীয়া মানুহৰ ভোট কৰ্তন কৰা হৈছে, মুছলমান মানুহৰ ভোট কৰ্তন কৰা হৈছে আৰু পৰিভ্ৰমী অনা অসমীয়া লোকক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই কথাটো কোনোদিনে গ্ৰহণযোগ্য নহয়। এটা কথা স্পষ্ট, ইয়াতকৈ আৰু দুখৰ বিষয় কেতিয়া হ'ব নোৱাৰে যে এখন দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ মূল যিটো স্তম্ভ, গণতান্ত্ৰিক ব্যৱস্থাটো বাহাল আছেনে তাৰ যিটো মাপকাঠি যাক নিৰ্ধাৰণ কৰা হৈ আহিছে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতা, নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা, যেনেকৈ সংবাদ মাধ্যমৰ স্বতন্ত্ৰতাক বুজায়। কিন্তু নিৰ্বাচন আয়োগৰ যি চৰিত্ৰ, স্বতন্ত্ৰতা আৰু নিৰপেক্ষতা সম্পূৰ্ণ ভৰিয়ে মোহাৰি বিজেপি RSSৰ ইচ্ছামতে ভোটাৰ তালিকা প্ৰস্তুত কৰা হৈছে। এই ভোটাৰ তালিকাৰ যোগেদি স্পষ্ট বাৰ্তা দিছে যে দেশত হিন্দু ৰাষ্ট্ৰৰ নিৰ্মাণৰ কাৰণে তেওঁলোকে আৰু দুদিনৰ পাছত কৈ দিব যে মুছলিম মানুহৰ ভোটাধিকাৰৰ কোনো অধিকাৰেই নাই। গতিকে তেওঁলোকে মিয়াৰ কথা কৈ আছে, কিন্তু মই সুধিব বিচাৰিছোঁ যে শিৱসাগৰত মিয়া ক'ত আছে? শিৱসাগৰত জীৱিত খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰা হৈছে, স্থানান্তৰ দেখুৱাই পিনি তেওঁলোকে ভোট কৰ্তন কৰা হৈছে, অনা অসমীয়া পৰিভ্ৰমী মানুহক ভোটাৰ তালিকা অন্তৰ্ভুক্ত কৰা হৈছে। এই কথাটো সম্পূৰ্ণ অগণতান্ত্ৰিক আৰু গণতন্ত্ৰৰ যিটো মৌলিক অধিকাৰ, মানুহৰ ভোটাধিকাৰৰ যিটো মৌলিক অধিকাৰ, এই অধিকাৰ খৰ্ব কৰা হৈছে। আৰু এটা অতি দুখৰ বিষয় যে সাংবিধানিক পদবীত থাকি মুখ্যমন্ত্ৰীজনে এনেকুৱা ধৰণৰ তৰল, এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক, এনেকুৱা ধৰণৰ অসাংবিধানিক বক্তব্য ৰাখিছে যে মিয়াই 5 টকা যদি ৰিক্সা ভাড়া তাক 4 টকা দিবলৈ কৈছে। এই ধৰণৰ তৰল সাম্প্ৰদায়িক উত্তেজনা সৃষ্টি কৰিব পৰা বক্তব্যৰ পৰা দূৰত থাকিবলৈ অনুৰোধ জনাইছোঁ। আৰু এটা কথা আপোনালোকৰ মাধ্যমৰ যোগে সুধিব বিচাৰিছোঁ যে ভোট কৰ্তন কাৰ কৰা হয়? মৃত মানুহৰ আৰু বিদেশী মানুহৰ ভোট কৰ্তন কৰা হয়। মুখ্যমন্ত্ৰীয়ে কেতিয়াতো বিদেশী শব্দটো ব্যৱহাৰ কৰা নাই, মিয়া শব্দটো ব্যৱহাৰ কৰিছে। তেওঁ ডাইৰেক্টলি কৈ দিলে হয় যে ভাৰতবৰ্ষত মুছলমান মানুহৰ ভোটাধিকাৰ দিয়া অধিকাৰ নাই, ভোট দিয়া অধিকাৰ নাই। এই কথাটো স্পষ্ট কৰি দিয়ক যে আমি আপোনালোকৰ যোগেদি সুধিব বিচাৰিছোঁ, বিদেশী ভোট কৰ্তন কৰা আপোনাৰ সেই সাহসটো আছে নাই? নে বিদেশী ভোট কৰ্তন কৰা আপোনালোকৰ সাহস নাই বা আপোনালোকৰ সামৰ্থ্য নাই, সেইকাৰণে মিয়া মানুহক ভোট কাটি পিনি মুছলমানৰ ভোট কৰ্তন কৰি আপোনালোকে ৰাজনৈতিক যি সিদ্ধি পূৰণ কৰিব বিচাৰিছে। এই কাৰ্য আমি গৰিহণা দিছোঁ। গণতন্ত্ৰ বচাব লাগিব, দেশৰ সংবিধান বচাব লাগিব। সেইকাৰণে আপোনালোকৰ এই নিৰ্বাচন আয়োগৰ যি স্বৈৰচাৰী, যি উদ্দেশ্য প্ৰণোদিত যি কাৰ্য, তাৰ বিৰোধিতা কৰিছোঁ। আৰু আমি শিৱসাগৰ নিৰ্বাচন আয়োগক, নিৰ্বাচন বিষয়াক আমি 7 দিনৰ সময়সীমা দিছোঁ যে যিসকল শিৱসাগৰ খিলঞ্জীয়া মুছলমান ভোট কৰ্তন কৰা হৈছে জীৱিত লোকৰ, তেওঁলোকক এই তালিকাখনৰ অন্তৰ্ভুক্ত কৰিব বিচাৰিছোঁ। আৰু বাৰে বাৰে কৈছোঁ, শুদ্ধ ভোটাৰ তালিকা মানে মুছলমান মানুহৰ ভোট কৰ্তন হ'ব নোৱাৰে, অনা অসমীয়া খিলঞ্জীয়া মানুহৰ ভোটৰ অন্তৰ্ভুক্তি হ'ব নোৱাৰে। এই কাৰ্যৰ বিৰোধিতা কৰিছোঁ, 7 দিনৰ সময় দিছোঁ, অন্যথা আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।